মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে নতুনকৈ আকৌ বিজ্ঞাপন ওলাব কোনসমূহ বিভাগত আকৌ নতুনকৈ বিজ্ঞাপন ওলাব কোনসমূহ নিযুক্তি দিয়া হ'ব আকৌ সেইখিনি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব গৈ আছো যে মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে কি হ'ব কি নহ'ব এডিআৰি ওলাব নোলাব বা আসাম পুলিচৰ এই সকলোখিনি শিক্ষা বিভাগকে আদি কৰি স্বাস্থ্য বিভাগ তো ভিডিঅ'টো আপোনালোকক জনাম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক আৰু শেষলৈকে চাব বুলি আশা কৰিছো এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম নতুনকৈ যদি আহিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব এটা কথাটো হ'ল এতিয়া যি এডিআৰি হওক স্বাস্থ্য বিভাগ হওক শিক্ষা বিভাগ হওক অসম আৰক্ষী হওক বিভিন্ন যিসমূহ বিভাগত এইখিনি এতিয়া পৰীক্ষা হৈ গৈছিলে সকলোখিনি তেনেদৰে ফলাফল দিছে ইতিমধ্যে এপইণ্টমেণ্ট লেটাৰ দিবলৈ বাকী আছে অৰ্থাৎ তেনেদৰে জইনিং হ'বলৈহে বাকী আছে বহুত বেছি দিন নহয় এইখিনি কম সময়ৰ ভিতৰতে সেইখিনি এপইণ্টমেণ্ট দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি জনাইছে নিৰ্দিষ্ট তাৰিখ যিহেতু ঘোষণা কৰা নাই কিন্তু তেনেদৰে জনাইছে আৰু এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ যিসকল নতুনকৈ সেইখিনি যুৱক যুৱতীসকল অসম আৰক্ষীত কামাণ্ডো অসম আৰক্ষী ফৰেষ্ট বেটেলিয়ন হওক যি হওক যেনেদৰে হওক সেইখিনি ক্ষেত্ৰত এতিয়া সুধি আছে যে আগন্তুক সময়ত কেতিয়া কি হ'ব এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনাইছে যে আকৌ নতুনকৈ অসম আৰক্ষীত 4000 পদত সেইখিনি বিজ্ঞাপন ওলাব তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দিষ্ট এতিয়া বিভাগসমূহ কথা কৈ দিয়া নাই আৰু যিহেতু এই বিষয়টো যে আগন্তুক ভেকেন্সি ওলাই থাকিব নাথাকিব এডিআৰি আকৌ গেট 3 গেট 4 ওলাব নোলাব তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে হেতুৱে যে ওলাব পদ আগৰ যিদৰে যেনেদৰে এতিয়া নিযুক্তি হৈ আছিল ঠিক তেনেদৰে হ'ব কিন্তু সেইখিনি ক্ষেত্ৰত এতিয়া কি হ'ব অলপমান ভেকেন্সিবিলাক যিহেতু পূৰ হৈ গৈছে তো তেনেদৰে ওলাব অকণমান কমকৈ ওলাব কথাটো এতিয়া কোনটো বিভাগত কিমান ওলাব এতিয়াতো আমি নাজানো সেইখিনি হেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে প্ৰত্যেকটো বিভাগত সেইখিনি জাননী দিয়া হ'ব কোনটো বিভাগত কিমান কেনেদৰে আছে মুঠৰ ওপৰত থুলমূলকৈ যদি আমি সমূহ আৱাসত ক'বলৈ যাওঁ তেনেহ'লে এডিআৰি যেনেদৰে এতিয়া গেট 3 গেট 4 আছিলে ঠিক তেনেদৰে ওলাব শিক্ষা বিভাগতো ওলাব স্বাস্থ্য বিভাগতো ওলাব আৰু বিশেষকৈ এই যিসকল এই নতুনকৈ যিসকল উঠি আহিছে তেওঁলোকৰ বাবে যিহেতু অসম আৰক্ষী কামাণ্ডো এইখিনি ক্ষেত্ৰত বেছিকৈ লাগি থাকে তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে প্ৰায় আগন্তুক এইখিনি নিযুক্তি হৈ যোৱাৰ পাছতে অতি সোনকালে 4000 পদৰ আকৌ বিজ্ঞাপন ওলাব তো বহুত এটা বেছি ভাল খবৰ এতিয়া ধৰি লওক তেনেদৰে সেইখিনি নিযুক্তিও দি আছে আকৌ বিজ্ঞাপনো ওলাই আছে ঠিক তেনেদৰে আগতেতো তেনেকুৱা ধৰণৰ হোৱাই নাছিল তো সেইখিনি যদি আমি চাওঁ তো এতিয়া বছৰে প্ৰত্যেকটো বিভাগতে তেনেদৰে নিযুক্তি হৈ আছে আৰু চাকৰি সেইখিনি ক্ষেত্ৰত বিজ্ঞাপন ওলাই আছে এতিয়া এই যে 4000 ওলাব সঠিক নিৰ্দিষ্ট তাৰিখ আহি পৰিব মই যিহেতু ভিডিঅ'ৰ প্ৰথমতে কৈছোঁ যে আপোনালোকৰ এই এডিআৰি এতিয়া যিসমূহ স্বাস্থ্য বিভাগ হওক শিক্ষা বিভাগ হওক এই সকলোখিনি নিযুক্তি দিয়াৰ পাছতে সেইখিনি বিজ্ঞাপন ওলাব আৰু বহুতে এটা বেছি ভাল খবৰ কোনটো বিভাগত কোনে কিমান ওলাব সেইখিনি বহুতে সুধি আছিল কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটোৱে জনাইছে যে 4000 ওলাব এইখিনি অসম আৰক্ষীত তাৰ সমান্তৰালকৈ কিমান কি কেনেদৰে ওলায় শিক্ষা বিভাগ হওক স্বাস্থ্য বিভাগ হওক নিশ্চয় এইখিনি নিযুক্তি দিয়াৰ পাছতে সকলোখিনি ঠিকঠাক লাগিব অফিচিয়েলি তো আগন্তুক সময়ত যাতে আৰু ভেকেন্সিবিলাক ওলাই থাকক তো সেইটোৱে সকলোৱে বিচাৰি আছে মুঠৰ ওপৰত নিযুক্তি হৈ থাকিব লাগে বিজ্ঞাপন ওলাব লাগে তো এইখিনি সকলোৱে বিচাৰি আছে তো আগন্তুক সময়ত গম পোৱা যাব কেনেদৰে কি হয় তো এইখিনিয়ে আগন্তুক সময়ত খবৰসমূহ পালে জনাম কোনটো বিভাগত কেতিয়া কিমান কেনেদৰে এতিয়া ওলাব সেইটো সঠিক কোৱা নাই কাৰণ কেলে সেইখিনি শেষ পৰ্যায়তে গম পোৱা যায় কিমান কেনেদৰে কোনটো বিভাগত খেলি আছে তো আগন্তুক সময়ত মুঠৰ ওপৰত নতুন নিযুক্তি আকৌ হ'বই আকৌ বিজ্ঞাপন ওলাবই নিযুক্তি হ'বই বিজ্ঞাপন ওলাব সেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে চ' এইখিনিয়ে জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে নতুনকৈ যদি আপোনালোক চেনেলটোলৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ